আঘোণৰ কুঁৱলী কেশৱ মহন্ত ভূমিকা আধুনিক অসমীয়া কবিতাৰ অন্যতম বৈশিষ্ট্য হ'ল সমাজৰ সাধাৰণ শ্ৰেণীৰ মানুহৰ সুখ দুখৰ চিত্ৰ অংকন। কৃষক আৰু শ্ৰমিক শ্ৰেণীৰ প্ৰতি সমমৰ্মিতা প্ৰকাশ কৰি এদল কবিয়ে এই শ্ৰেণীৰ লোকৰ অধিকাৰ ৰক্ষাৰ হকে মাত মাতিছিল। সমালোচকসকলে এই কবিদলক জনতাৰ কবি আৰু প্ৰগতিশীল কবি বুলি চিহ্নিত কৰিছে। এইসকল কবি গাঁৱলীয়া জনজীৱনৰ প্ৰতি আকৃষ্ট হৈছিল। গাঁৱৰ পথাৰ, কুঁৱলী আৱৰা বাট-পথ, নামঘৰ, উৎসৱ পাৰ্বণ উপলক্ষে হোৱা জনসমাৱেশ আদিত কেতিয়াবা কোনো কবিয়ে নিজৰ প্ৰিয়জনৰো সন্ধান কৰিছিল। ২০ শতিকাৰ ৪০ৰ দশকত প্ৰকাশ পোৱা জয়ন্তী আৰু পছু আলোচনীৰ জৰিয়তে এইদল কবিয়ে নিজৰ কাব্যধাৰা শক্তিশালী কৰি তুলিছিল। কেশৱ মহন্ত সেই ধাৰাৰে এগৰাকী উল্লেখযোগ্য কবি। আধুনিক কবিতাত প্ৰধানত নগৰীয়া ক্ষয়িষ্ণু সভ্যতাৰ চিত্ৰতে অংকিত হয়, কিন্তু উক্ত কবিদলে নগৰীয়া জনজীৱনৰ লগতে গাঁৱলীয়া সংগ্ৰামশীল মানুহৰো জীৱনগাথাত আলোকপাত কৰি কবিতা ৰচিছে। আধুনিক অসমীয়া কবিতাত গাঁৱৰ নিৰ্মল প্ৰাকৃতিক পৰিৱেশৰ চিত্ৰ কিদৰে ঘটিছে তাৰ এটি আভাস দিয়াৰ উদ্দেশ্যে আঘোণৰ কুঁৱলী শীৰ্ষক কবিতাটি পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে। আঘোণমহীয়া ৰাতিপুৱা কুঁৱলী আৰু পকা ধানৰ সোণোৱালী ৰঙে ধাননি পথাৰ কেনে সৌন্দৰ্যশীল কৰি তোলে তাৰ চিত্ৰ কবিতাটিত অংকন কৰা হৈছে। সেই কুঁৱলীৰ মাজেৰে কবিয়ে তেওঁৰ মনে বিচৰা দাৱনী সেউতীৰ সন্ধান কৰিছে। সেউতীক বিচাৰি নোপোৱাত কবিৰ অন্তৰত যি বিষাদ যুগ জাগ্ৰত হৈছে তাকো কবিতাটিত আকৰ্ষণীয়ভাৱে প্ৰকাশ কৰা হৈছে। কবিতাটিৰ সাৰাংশ: গাঁৱলীয়া জনজীৱনৰ লগত আত্মীয়তা স্থাপন কৰা কবিয়ে আঘোণ মাহৰ এদিনাখন ৰাতিপুৱাই গাঁৱৰ ৰাস্তাৰে যাত্ৰা কৰিছে, কিন্তু ডাঠ কুঁৱলীৰ কাৰণে বাট-পথ দেখা পোৱা নাই। কুঁৱলী নথকা হলে পথাৰৰ সোণোৱালী ধানবোৰ দেখা পোৱা গলহেঁতেন, ব্যস্তভাৱে ধান দাই থকা ৰাংঢালী দাৱনীবোৰ। কুঁৱলী ডাঠ আৱৰণ নথকা হলে অলপ দূৰৰ পৰা কবিয়ে তেওঁৰ প্ৰিয়তমা সেউতীকো কিজানি দাৱনীসকলৰ মাজত দেখিলেহেঁতেন। তথাপিও কবিৰ ইচ্ছা কুঁৱলীৰ আৱৰণ ফালি ৰাংঢালী গাভৰু দাৱনীৰ ৰেখ ৰূপ চাবলৈ। আঘোণৰ পথাৰত দাৱনীৰ কাম আছে সোণোৱালী শস্য চপোৱাৰ কাম। চহা জীৱনৰ লগত একাত্মতা অনুভৱ কৰা কবিয়ে আঘোণৰ আকাশত ৰাগী লক্ষ্য কৰিছে, যিয়ে দাৱনীসকলৰ লগতে কবিকো আকৰ্ষণ কৰিছে। আঘোণৰ আকাশ শেহৰ কোনোবা বিললৈ জাক পাতি উৰি যোৱা বন হাঁহে মন আকৰ্ষণ কৰে। আঘোণৰ বাটটোহে কুঁৱলী ঢকা আঘোণৰ মনটি কিন্তু তেনেই ফৰকাল। কবিৰ মাকে সেউতীৰ কথা কবিক কৈছিল, কিন্তু কবিৰ কথা সেউতীক কৈছিল নে নাই তেওঁ নাজানে। আঘোণৰ কুঁৱলীত ধাননি লুকাল, দাৱনীবোৰকো আৱৰি ধৰিলে। সেই কুঁৱলীৰ মাজত সেউতীও হেৰাল। বহু আহাৰে কবিয়ে সেউতীক বিচাৰি গৈছিল, কিন্তু আশা পূৰণ নহল। পাঠ: আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি, একোকে নমনি। কুঁৱলী নথকা হলে দেখিলোহেঁতেন বা পতা সোণ বৰণীয়া ধানৰ আচল, দেখিলোহেঁতেন বা লিহিৰি লিহিৰ ঢেৰ আঙুলিয়ে মুঠি মৰা কেচ কেচ চিকমিক খৰ কাচিবোৰ, দেখিলোহেঁতেন বা খোপা বন্ধা মূৰবোৰ ওপৰলৈ তুলিবৰে সময় নোপোৱা, দেখিলোহেঁতেন বা পতা সোণ পথাৰত লঘু পৰিহাসময় হাঁহিবোৰ তেও হালধীয়া। অলপ দূৰৰ পৰা নোচোৱাৰ ভাও ধৰি চাবওতো পাৰিলোহেঁতেন এই জাক দাৱনীৰ মাজতে আছিলে নেকি সেউতীও মোৰ। আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি, একোকে নমনি। তথাপিও নোৱাৰিনে গম ল'ব বাৰু এমুকুৰা তামোলৰ পিক ৰঙা উঠে উঠে ১৭ বছৰ হোৱা মোক তুল আঘোণৰ ডালিমী দাঁতত ডাঙৰীৰ বন্ধাৰ লগ বিচাৰি বিৰিঙা তেল আৰু হালধিৰ জাহ বুলি ঠেলা মৰা খিলখিল হাঁহি আঘোণৰ কুঁৱলীয়ে কৰিছে আমনি। আঘোণৰ পথাৰৰ দাৱনীৰ কাম আছে, মুঠি মুঠি কাচি ডাঙৰী কাম আছে। আঘোণৰ পথাৰত কাম আৰু কাম, আঘোণৰ আকাশেদি কোনোবা বিললে মন কাহি বন সাহ জাকি মাৰি গল। আঘোণৰ আকাশতে উৰুলি ৰাগি আছে আঘোণৰ আকাশত ৰাগী আৰু ৰাগী। আঘোণৰ বাটটোহে কুঁৱলীয়ে ঢকা, মন সাহ খেদি খেদি বন শেষ হল, আঘোণৰ কুঁৱলীয়ে বাট ভেটি ললে। বৌদেউ, আপুনি যে কৈছিলে সেউতীৰ কথা, মোৰ কথা সেউতীক কৈছিলে জানো? আঘোণৰ কুঁৱলীত ধাননি লুকালে, আঘোণৰ কুঁৱলীয়ে দাৱনী ঢাকিলে, আঘোণৰ কুঁৱলীতে সেউতী হেৰালে, ডাঙৰী বান্ধিম বুলি তৰাতৰি জোলাতে থাকিল। শব্দাৰ্থ: কেচ কেচ, কাচিৰে ধান কাটোতে হোৱা শব্দ। বিৰিঙা: অলপকৈ নিগৰি ওলোৱা। ডাঙৰী: পথাৰৰ পৰা কঢ়িয়াই আনিবলৈ বন্ধা ধানৰ ডাঙৰ মুঠা। কবি পৰিচিতি: কেশৱ মহন্ত ১৯২৬-২০০৬ আধুনিক অসমীয়া সাহিত্যৰ এগৰাকী সমাজ সচেতন কবি আৰু গীতিকাৰ। জামুগুৰিহাট হাইস্কুলত তেওঁ শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰি ১৯৮৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰকাশন বিষয়া হিচাপে অৱসৰ লয়। কবি কেশৱ মহন্তৰ প্ৰথম কবিতা পুথি আমাৰ পৃথিৱী। পৰৱৰ্তী সময়ত তোমাৰ তেজ, মোৰ শুকান কলিজাৰ কুঁহিপাত, ৰ'দ জিকিমিকি, কুঁৱলী আঁতৰি যা, দিশ ধবলি বৰণ, বুকুত এজাক ধুমুহা আদি কাব্যগ্ৰন্থ প্ৰকাশ পায়। মোৰ যে কিমান হেঁপাহ, তেওঁৰ গতিৰ পুথি, উমলা ঘৰ আৰু মা আমি শদিয়ালৈ যামেই তেওঁৰ আন দুখনি শিশুৰ বাবে ৰচনা কৰা মনোৰম পুথি। স্বাধীনতা আন্দোলনৰ গীত তেওঁৰ দ্বাৰা সম্পাদিত গ্ৰন্থ। তোমাৰ তেজ কাব্যগ্ৰন্থৰ বাবে মহন্তদেৱে অসম সাহিত্য সভাৰ ৰঘুনাথ চৌধুৰী বঁটা আৰু মোৰ যে কিমান হেঁপাহ গীতৰ পুথিৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে। গাঁৱলীয়া জনজীৱনৰ সহজ সৰল চিত্ৰ কবি কেশৱ মহন্তৰ কবিতাত সাৱলীল ভাষাৰে প্ৰকাশ পায়। আঘোণৰ কুঁৱলী কবিতাটিত আঘোণৰ পথাৰৰ সোণবৰণীয়া ধানৰ মনোমোহা পৰিৱেশৰ মাজত নিভাঁজ প্ৰেমৰ সন্ধান আৰু আঘোণৰ কুঁৱলীয়ে বাট ভেটি প্ৰেমৰ পথত আমনি কৰাত কবি অন্তৰৰ যি বিষাদবোধ তাৰ সহজ সৰল প্ৰকাশ আছে।
পাঠগত প্ৰশ্ন 1 আঘোণৰ পথাৰৰ মন পৰখা চিত্ৰ আঘোণৰ কুঁৱলীত কেনেদৰে প্ৰকাশ পাইছে চমুকৈ আলোচনা কৰা উত্তৰ আঘোণৰ কুঁৱলী কবি কেশৱ মহন্তৰ এটি অতি উৎকৃষ্টমান কবিতা আঘোণৰ পথাৰৰ মন পৰখা চিত্ৰ এখনি কবিতাটিৰ মাজেদি কবিয়ে ফুটাই তুলিছে আঘোণ মাহত পথাৰত সোণবৰণীয়া পকা ধানবোৰ জিলিকি থাকে ৰূপহী দাৱনী গাভৰুজাকে মূৰত ওখকৈ খোপা বান্ধি লিহিৰি আঙুলিৰে মুঠি মাৰি যেতিয়া কাঁচি চলাই ধান দাই থাকে সেই দৃশ্য দেখিবলৈ অতি মধুৰ হয় ধান দাই থকাৰ মাজতো সিহঁতে লঘু পৰীক্ষাসময় কথাৰ পাতনি মেলি খিলখিলাই হাঁহে তামোলৰ পিকেৰে উঠ ৰঙা কৰি ডালিমগুটীয়া দাঁত উলিয়াই হহা তাৰ মাজেৰে কোনোজনী দাৱনী গাভৰুক বিচাৰি ডাঙৰি বন্ধাৰ চলেৰে কোনোজন ডেকা তাইৰ কাষ চাপে লোকক দেখুৱাই ডেকাৰ গাত ঠেলা মাৰি আঁতৰি যোৱা তাইৰ আচৰণে ডেকাৰ মনত হেন্দুলনি তোলে হাঁহি ধেমালি আৰু প্ৰেম প্ৰীতিৰ মাজতো কিন্তু আঘোণৰ পথাৰত সোণগুটি চপোৱাৰ ব্যস্ততা চলিয়ে থাকে আকাশেদি উৰি যোৱা বন হাঁহজাক দেখিলেই পিছে সিহঁতৰ মনবোৰো উৰা মাৰে প্ৰিয়জনৰ কাষলৈ কিন্তু দুখৰ কথা এনে এক মন পৰখা ছবিৰে জিলিকি থকা আঘোণৰ পথাৰখন আঘোণৰ কুঁৱলীয়ে যেতিয়া আৱৰি ধৰে তাৰ লগতে ঢাক খাই পৰে ৰূপহী দাৱনী গাভৰুজাকো এই কথাই প্ৰেমিক কবিৰ মনত বিষাদ পুধৰ ভাৱ জগাই তোলে 2 আঘোণৰ কুঁৱলীত সহজ সৰল প্ৰেমৰ চিত্ৰ কেনেদৰে অংকিত হৈছে বুজাই লিখা উত্তৰ কবি গীতিকাৰ কেশৱ মহন্তৰ আঘোণৰ কুঁৱলী কবিতাটিত গাঁৱলীয়া জনজীৱনৰ মন পৰখা ছবি এখন প্ৰকাশিত হৈছে তাৰ মাজেদি জিলিকি উঠিছে সহজ সৰল প্ৰেম আৰু বিষাদ পুধৰো এক আকৰ্ষণীয় চিত্ৰ আঘোণমহীয়া পতা সোণবৰণীয়া পকা ধানবোৰ চপাবলৈ লিহিৰি লিহিৰি আঙুলি মুঠিত কাঁচিখন লৈ মূৰত খোপা বান্ধি ৰূপহী গাভৰুজাক পথাৰত নামে সিহঁতৰ লঘু পৰীক্ষাসময় হাঁহি ধেমালিয়ে প্ৰেমিক ডেকা কবিকো আকৰ্ষিত কৰে আৰু অলপ দূৰৈৰ পৰা নোচোৱাৰ ভাও দি নিজ প্ৰেয়সীৰ সন্ধান কৰিছে কিন্তু আঘোণৰ কুঁৱলীয়ে পথাৰখন ঢাকি ধৰাত কবিয়ে একো দেখা পোৱা নাই মন খোৱা গাভৰু সেউতীৰ তামোলৰ পিকেৰে ৰঙা হোৱা উজ্জুৰিৰ মাজৰ ডালিমগুটীয়া দাঁত জিলিকাই মৰা অৰ্থপূৰ্ণ হাঁহিটো এবাৰ চাবলৈ ডাঙৰি বন্ধাৰ চলেৰে এবাৰ সেউতীৰ ওচৰ চাপিবলৈ কবি যেন অস্থিৰ হৈ পৰিছে আকাশেদি বন হাঁহজাক উৰি যোৱাৰ দৰেই কবিৰ মন হাঁহো সেউতীৰ ওচৰলৈ উৰা মাৰিছে আনকি সেউতীৰ মনৰ পতৰা পাবলৈ তেওঁ বৌয়েককো খটনি ধৰিছে কিন্তু আঘোণৰ কুঁৱলীজাকে যেন পথাৰখন ঢাকি ধৰি কবিৰ মনৰ উৎসাহ বিষণ্ণতালৈ ৰূপান্তৰিত কৰিছে এনেদৰে কবিতাটিত প্ৰেমৰ ছবিখন অংকিত হৈছে 3 আঘোণৰ কুঁৱলীত এহাতে প্ৰেমৰ চিত্ৰ আৰু আনহাতে কবি অন্তৰৰ বিষাদবোধ কেনেদৰে প্ৰকাশ পাইছে চমুকৈ আলোচনা কৰা উত্তৰ গাঁৱলীয়া জনজীৱনৰ লগত বিশেষ আত্মীয়তা স্থাপন কৰা কবিয়ে আঘোণ মাহৰ এদিনাখন ৰাতিপুৱাই কুঁৱলীৰ মাজেৰে কোনো গাঁৱলৈ বুলি গমন কৰিছে দাঁত কুঁৱলীয়ে ঢাকি ধৰাৰ কাৰণে বাট পথ ভালকৈ দেখা নাযায় কবিয়ে অনুমান কৰিছে যে কুঁৱলী নথকা হলে সোণোৱালী ধাননি পথাৰ দেখা পোৱা গ'লহেঁতেন খৰগতিৰে ধান দাই থকা দাৱনীবোৰ কুঁৱলী নথকা হলে সেই দাৱনী জাকৰ মাজত কবিয়ে নিজৰ প্ৰিয়তমা সেউতী আছে নেকি চাব পাৰিলেহেঁতেন অলপ দূৰৰ পৰা নোচোৱাৰ ভাও ধৰি চাবওতো পাৰিলোহেঁতেন এই জাক দাৱনীৰ মাজতে আছিল নেকি সেউতীও মোৰ পথাৰ কুঁৱলীয়ে ঢাকি ধৰিলেও ৰাংঢালী দাৱনীৰ হাঁহি ধেমালিবোৰ দেখা যাব নেকি কবিয়ে নিৰীক্ষণ কৰিছে কবিয়ে অৱশ্যে সেউতীকো নেদেখিলে তাইৰ হাঁহি খিকিন্দালিও নুশুনিলে ফলত কবিৰ মন বিষাদৰে ভৰি পৰিল তেওঁৰ মনত যি আশা সঞ্চাৰ হৈছিল সিও নিৰাশাত পৰিণত হল কবিতাটিৰ শেষ পংক্তিটিত কবিৰ অন্তৰৰ এই নিৰাশা বা বিষাদবোধ সুন্দৰকৈ প্ৰকাশ পাইছে আঘোণৰ কুঁৱলীত ধাননি লুকালে আঘোণৰ কুঁৱলীয়ে দাৱনী ঢাকিলে আঘোণৰ কুঁৱলীত সেউতী হেৰালে ডাঙৰি বান্ধিম বুলি তৰা জৰি তোলাতে থাকিল 4 ব্যাখ্যা কৰা প্ৰসংগ সংগতি দৰ্শাই ক আঘোণৰ পথাৰৰ দাৱনীৰ কাম আছে মুঠি মুঠি কাঁচি ডাঙৰি কাম আছে আঘোণৰ পথাৰত কাম আৰু কাম উত্তৰ ব্যাখ্যা কবিতা ফাঁকি আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট আঘোণৰ কুঁৱলী নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে কবিতাটিৰ ৰচক কেশৱ মহন্ত আঘোণ মাহৰ পথাৰত কৰ্মব্যস্ততাৰ ছবিখনে কবিতা ফাঁকিৰ যোগেদি প্ৰকাশ কৰা হৈছে আঘোণ মাহ মানে ধান পকাৰ বতৰ পকা ধান চপাবৰ বতৰ শ্ৰমজীৱী কৃষকে দেশৰ ঘাম মাটিত পেলাই কৰা খেতিৰ ফচল পতা সোণবৰণীয়া পকা ধানবোৰ চপাই বছৰটোৰ বাবে খোৱামুঠি গোটাবলৈ গাঁৱৰ ডেকা গাভৰু সকলোৱে পথাৰত ব্যস্ত হৈ পৰে কাৰো যেন ৰৈ থাকিবলৈ সময় নাই মাথো কাম আৰু কাম কোনোৱে কাঁচি চলাইছে কোনোৱে ডাঙৰি বান্ধিছে আৰু কোনোৱে সেৱা কঢ়িয়াইছে এনে এক কৰ্মব্যস্ততাৰ ছবিয়ে কবিতা ফাঁকিৰ মাজত ফুটি উঠিছে আঘোণৰ আকাশেদি কোনোবা বিললে মন কাঢ়ি বন হাঁহ জাকি মাৰি গ'ল ৰাগি আছে আঘোণৰ আকাশত ৰাগী আৰু ৰাগী উত্তৰ উদ্ধৃত কবিতা ফাঁকি কবি গীতিকাৰ কেশৱ মহন্তৰ আঘোণৰ কুঁৱলী নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে আঘোণমহীয়া পথাৰৰ কৰ্মব্যস্ততাৰ মাজতো ডেকা গাভৰু মনৰ মাজত চিৰন্তন ৰূপত প্ৰবাহিত হৈ থকা প্ৰেমৰ ভাৱনাৰ ছবিখনকে উক্ত কবিতা ফাঁকিত প্ৰকাশি উঠিছে প্ৰেম মানুহৰ চিৰন্তন অনুভূতি যিকোনো পৰিৱেশ পৰিস্থিতিৰ মাজতো মানুহৰ জীৱনত বিশেষকৈ ডেকা গাভৰুসকলৰ মাজত প্ৰেমৰ অনুভূতিয়ে ক্ৰিয়া কৰি থাকে আঘোণমহীয়া পথাৰৰ ব্যস্ততাৰ মাজতো আকাশেদি উৰি যোৱা বন হাঁহৰ জাকবোৰ দেখিলেই ডেকা গাভৰুৰ মন হাঁহো উৰা মাৰে এক বিশেষ ৰাগীত মতলীয়া হৈ আপোনজনৰ ওচৰলৈ ডেকা গাভৰুৰ মনৰ সেই ৰাগীৰ কথাকে কবিয়ে ক'ব বিচাৰিছে ক আঘোণৰ কুঁৱলীত ধাননি লুকালে আঘোণৰ কুঁৱলীয়ে দাৱনী ঢাকিলে আঘোণৰ কুঁৱলীত সেউতী হেৰালে ডাঙৰি বান্ধিম বুলি তৰা জৰি তোলোতে থাকিল উত্তৰ বাক্য কবিতা
কবিতাফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত কবি গীতিকাৰ কেশৱ মহন্তদেৱে লিখা আঘোণৰ কুঁৱলী নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। নানা বাধাৰ ফলত বাট হেৰুৱাই প্ৰিয়জনৰ পৰা আঁতৰি থাকিব লগাৰ ফলত অন্তৰত সৃষ্টি হোৱা দুখবোধৰ প্ৰকাশ কৰিবলৈকে কবিতাফাঁকি অৱতাৰণা কৰা হৈছে। আঘোণৰ সোণবৰণীয়া ধাননি পথাৰখন দেখিবলৈ শুৱনি, লিহিৰি আঙুলিৰ মুঠিত কাঁচিখন লৈ হাঁহি ধেমালিৰে ধান দাই থকা গাভৰুজাকো দেখিবলৈ শুৱনি। তাৰ মাজৰ কোনোবাজনী যদি কাৰোবাৰ প্ৰেয়সী হয় তেন্তে সেই ডেকা প্ৰেমিকৰ দৃষ্টিত পথাৰখন আকৰ্ষণ প্ৰাণাধিক হয়। কিন্তু কুঁৱলীয়ে পথাৰখন ঢাকি ধৰি দাৱনীজাকক আৱৰি ৰাখিলে আঁতৰৰ পৰা একো দেখা নোপোৱাৰ দৰেই নানা বাধা বিঘিনিয়ে যেতিয়া প্ৰেমৰ পথ ৰুদ্ধ কৰি পেলায় তেতিয়া কোনোজন ডেকাৰ হয়তো মনৰ সপোনবোৰ মনতে মাৰ যায়। আঘোণৰ কুঁৱলী কবিতাৰ কবিৰ মনতো তেনে এক পৰিস্থিতিৰে সৃষ্টি হোৱাৰ কথা উক্ত কবিতাফাঁকিত প্ৰকাশ পাইছে।